আজি অসম আৰক্ষীৰ ৫,৮১৬টা পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও ১,৪০,০০০ স্পৰ্শ কৰিলে। আজিৰ দিনটোত আমি নতুনকৈ আৰু ৫,০০০তকৈও অধিক আৰক্ষীৰ কনিষ্টবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ। অহা ২-৩ দিনৰ ভিতৰতে নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব। মই সকলোকে অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু সকলোকে বিশেষকৈ যুৱক যুৱতীসকল যিসকল সফল হ'ল আৰু তেওঁলোকৰ পিতৃ মাতৃসকলক অভিনন্দন জনাইছোঁ। আৰু কিমানমান হ'ব পাৰে ইলেকশ্যন আমি কৰি গৈ আছোঁ। মই ভাবোঁ যে আমি প্ৰায় ২ লাখৰ ওচৰি পামগৈ। বেলেগ এটা কথা কওঁ, কালি ছাৰ এখন আপুনি জিলা আয়ুক্তসকলৰ লগত এখন মিটিং কৰিছিলে য'ত মাটিৰ পট্টা দিয়াৰ আমি চাহ বাগিচাৰ মাটিৰ পট্টাৰ বিষয়টোলৈ কালি জিলা আয়ুক্তসকলৰ লগত আমাৰ এখন সভা হৈছিলে। প্ৰত্যেকখন বাগানত এখন 4জনীয়া কমিটি গঠন কৰা হ'ব। সেই 4জনীয়া কমিটিখনে শ্ৰমিকসকলক আবেদন পত্ৰ সংগ্ৰহ কৰাত সহায় কৰিব, কাৰণ মাটি বাৰী তাত ডিটেইলছ থাকিব, ফিল আপ কৰিব লাগিব। সেই কামখিনি তেওঁলোকে কৰিব আৰু ৰাজ্যপালৰ অনুমোদন পোৱাৰ লগে লগে বাগানৰ পৰা মাটিটো চৰকাৰলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ কৰিব পাৰি তাৰো যাৱতীয় নিৰ্দেশ কালি আমি জিলা আয়ুক্তসকলক দিছোঁ। আৰু পৰ্যায়ক্ৰমে এখন এখনকৈ বাগান, কাৰণ ৮০০ বাগানত একেলগে একেদিনাই ছাৰ্ভে কৰা সম্ভৱ নহয়। পৰ্যায়ক্ৰমে যাতে বাগানখিনি তেওঁলোকে ছাৰ্ভে কৰি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো শেষ কৰে, তাৰ কাৰণে কালি আমি ভাল কৰি আলোচনা কৰিছোঁ আৰু জিলা আয়ুক্তসকল কনফিডেণ্ট। তেওঁলোকে ভাবে যে তেওঁলোকে খুব সোনকালে এই মাটিৰ পট্টা দিয়াৰ কামটো শেষ কৰিব পাৰিব। চিলিণ্ডাৰৰ ঘোষণাটো এনেকুৱা যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা চিলিণ্ডাৰ কিনিলে আমি ২৫০ৰ পৰা ৩০০ টকা ৰেহাই দিওঁ। তাৰ কাৰণে আজিকালি উজ্বলা গেছত ৫৫০ টকাত এটা গেছ পায়। যদি চৰকাৰে ২৫০ টকা দিয়ে, গেছটো ৩০০ টকাতে পাব। আৰু অৰুণোদয় পৰিয়াল আৰু উজ্বলা পৰিয়াল প্ৰায় একে, কিন্তু কোনোবাই যদি নন ছাবচিডাইজ গেছটো কিনি আছে ৯৫০ টকা, তেতিয়াহ'লে তেওঁলোকৰ গেছৰ দাম ৬০০ টকা। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰু ৰাজ্য চৰকাৰে দিয়া প্ৰতিবেদন, এই গোটেইখিনি কালি সদনত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই উত্থাপন কৰিছিল। বিষয়টো উত্থাপন কৰোঁতে কংগ্ৰেছ দলে তীব্ৰ বিৰোধিতা কৰা আমি দেখা পাইছোঁ। যোৱা কেইদিনমান আগলৈকে তেওঁলোক ৬ জনগোষ্ঠীৰ সমৰ্থনত আছিল। যেতিয়াই তেওঁলোকে দেখিলে যে বিজেপিয়ে কামটো কৰি দিয়াৰ ৰাস্তাত আগুৱাই গ'ল, লগে লগে তেওঁলোক ৬ জনগোষ্ঠীৰ বিৰোধী হৈ গ'ল। কালি সকলোৱে প্ৰত্যক্ষ কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কোৱা কথাখিনিৰ ওপৰত তেওঁলোকে আলোচনা কৰিব পাৰিলেহেঁতেন, তেওঁলোকে নিজৰ যুক্তি দিব পাৰিলেহেঁতেন আৰু মন্ত্ৰীৰ আমি উত্তৰো শুনিব পাৰিলোহেঁতেন। কিন্তু তেওঁলোকে সদনত হুলস্থলীয়া পৰিৱেশ সৃষ্টি কৰিলে, ফলত আমি এটা ভাল পইণ্ট যিটো হাউচত উঠিলেহেঁতেন, কাৰণ আল্টিমেটলি জনজাতিকৰণটো সদনে কৰিব লাগিব, সংসদে। বিধানসভাইতো কৰিব নোৱাৰে, সংসদত কৰিব লাগিব। গতিকে সংসদত ভাল আলোচনা এটা কালি তেওঁলোকে বন্ধ কৰি দিলে, যিটোক লৈ সকলোৱে দুখ পাইছে, আমিও দুখ পাইছোঁ। একদম তেওঁলোকে উঠিব পাৰে, কোনো আপত্তি নাই। ৰাজনৈতিক দল সকলোৰে, কোনোবাই ক'ৰবাত কেণ্ডিডেট দিলে কোনেওতো কাকো বাধা দিব নোৱাৰে। আমিতো বিচাৰোঁ যে ডক্টৰ কমলা কলিতা পলাশবাৰীত উঠিব লাগে আৰু নিশ্চিতভাৱে তেওঁ উঠিব লাগে। বিজেপিও থাকিব,
আৰু পলাশবাৰী সিটত বিজেপি থাকিবই, কিন্তু এজিপিক উঠিব কেতিয়াও আমি বাধা নিদিওঁ। তেওঁলোকো উঠিব পাৰে, আমি কোনো দলক বাধা নিদিওঁ যে আপোনালোক নুঠিব বুলি। এতিয়া নাটক কওঁতে মানে হাতত কাগজ পায়েই যাব। তেওঁলোকে নাটক বুলি কৈ আছে, নাটক কওঁতে কাগজ লৈ কালি পৰহি এনেকে মিটিঙত মাতিয়ে দিম আপোনালোকক যে অমুক তাৰিখে আহিব, ভূমি পট্টা বিতৰণ কৰিম। কাৰণ আমি টাৰ্গেট এটা লৈ চলি আছো। তেওঁকো মাতিম লাগিলে যোৰহাটত যিদিনাখন দিম, তেতিয়া তাতে মিটিঙৰ মাজত থিয় হৈ তেওঁ শ্ৰমিকৰ আগত তেওঁক নাটক বুলি কওক, আমিতো শ্ৰমিকৰ হাতত পট্টা দি দিম। সিদিনাখন তেওঁ নাটক বুলি ক'ব নে কি ক'ব? গতিকে কেইটামান দিনৰ কথা অপেক্ষা কৰিলে হ'ল। কংগ্ৰেছৰ মিটিং হৈছে, আৰু কংগ্ৰেছৰ মিটিঙত মোটামুটি কিখিনি আলোচনা হৈছেতো মই জানোৱেই। হোৰ্ডিঙলৈকে আলোচনা হৈছে। ৰাহুল গান্ধীৰ ৰুমত কোনোবাই হোৰ্ডিঙৰ আলোচনা কৰে নেকি? তেওঁলোকে ইমানটোলৈকে আলোচনা কৰিছে যে বিজেপিয়ে হোৰ্ডিংবোৰ লৈ ল'লে। আমিতো কোনো হোৰ্ডিং লোৱাই নাই এতিয়ালৈকে। গতিকে তেওঁলোকৰ দিল্লীৰ মিটিঙত এই হোৰ্ডিং টৰ্ডিঙৰ আলোচনাই হয়। গতিকে এইবিলাক আলোচনাত যোৱা আৰু নোযোৱা একে কথা। অসম জাতীয় পৰিষদৰ কথা এটা ওলাইছে, অসম জাতীয় পৰিষদৰ ৰাজনীতিক মৰ্যাদা কটক যাব আৰু তেওঁলোকে কংগ্ৰেছৰ লগত মাৰ্চ ল'ব বুলি এনেকুৱা কথা এটা ওলাইছে। অসম জাতীয় পৰিষদৰ বিষয়ে জুবিন গাৰ্গে কৈয়ে গৈছে, আৰু মই কি ক'ম আৰু নতুনকৈ সেই বিষয়ে তেখেতে কৈয়ে গৈছে, আৰু মই আৰু তাক ৰিপিট কিয় কৰোঁ? গতিকে মই ৰিপিট কৰিব খোজা নাই। আমিতো পঠাই দিম, কিন্তু ভাৰত চৰকাৰে কি কৰিব, তেওঁলোকৰ প্ৰক্ৰিয়া কি হ'ব, সেইটো এটা বেলেগ পইণ্ট এটা। আমিতো ইয়াৰ পৰা কাগজখন সোনকালে পঠাই দিম। যোৱাকালিৰ দিনটোত গৌৰৱ গগৈ এটা বিশেষ কণ্টেণ্ট চুৰি কৰা আখ্যা দিছে বিজেপিৰ বহু কৰ্মকৰ্তা। আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই স্বৰ্গদেউ চাওলুং চুকাফাৰ ওপৰত এটা পোষ্ট দিছিল। সেই পোষ্টটোকে চুৰি কৰি কংগ্ৰেছ দলেও একেটাই পোষ্ট কৰি দিলে। আৰু আপোনালোকে জানে যে লাচিত বৰফুকনৰ দিনাখনো তেওঁ গধূলিহে ৰাইজক লাচিত বৰফুকনৰ স্মৃতি তৰ্পণ কৰিছিল। চাওলুং চুকাফাৰো স্মৃতি তৰ্পণ 11টা বজাত, তাকো বিজেপিৰ ৰঞ্জিত দাসৰ পৰা কণ্টেণ্টটো চুৰ কৰি। আৰু এইবিলাক ৰেকৰ্ডৰ কথা, পিছত ড্ৰপ কৰি দিলে। গধূলি দিনটো শুয়ে আছিল, তেওঁৰ পৰিবাৰ আহিছিল গুৱাহাটীত। 3 দিন তেখেতৰ পৰিবাৰ গুৱাহাটীত আছিলে। সেই 3 দিন তেওঁ একো কাম কৰা নাছিলে, ঘৰতে সোমাই আছিল। আমাৰটোতো কোন কেতিয়া আহে চাব সময় নাই। তেওঁৰ গুৱাহাটীত তেওঁৰ পত্নী 3 দিনৰ কাৰণে গুৱাহাটীত আহিছিল, আৰু 3 দিন তেওঁ ঘৰৰ পৰা বাহিৰে ওলোৱা নাছিল, অকল তেওঁ ঘৰতেই থাকিলে। সেইকাৰণে লাচিত বৰফুকনৰো স্মৃতি তৰ্পণ কৰোঁতে গধূলি হৈ গ'ল। গতিকে তেওঁলোকৰ হাতত সময় আছে, ৰজা মানুহ 3 দিন ঘৰত সোমাই থাকিব পাৰে। আমাৰটোতো ক'ত সময় পাম? कल हमारे एजीपी के सांसद वीरेंद्र प्रसाद वैश्य जी ने असम की एक अहम मुद्दा से एथनिक ट्राइब को जनजाति का मर्यादा देने वाला एक विषय को उत्थापन किए थे, लेकिन कांग्रेस लोगों ने शोर शराबा करके ये इशू को सामने आने के लिए नहीं दिया। असम में जनता काफी क्रोधित है कि कांग्रेस ने ऐसा क्यों किया। मेरा लगता है कि कांग्रेस को जवाब देना चाहिए। अब